हेलो बंधुসকল स्वागतम जनाइछु মই मोर एडुकेशनल क्रिश यूट्यूब चैनलटुत आजिर भिडिओटुत आपनालोকক 29 सेप्टेम्बरत हबलगिया परीक्षाटुर अति गुरुत्वपूर्ण जिकेर क्वेश्चनসমূह লৈ আহিछु অহা 29 सेप्टेम्बर तारिखे डिग्री लेभेলৰ যেটো পৰীক্ষা হ'ব আৰু ড্ৰাইভাৰ লেভেলৰ সেই পৰীক্ষাটোৰ বাবে আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট হ'ব ভিডিওটো হ'ব আৰু ইয়াতে মই মোস্ট ইম্পৰ্টেন্ট জিকে সমূহ লৈ আহিছো তো বলক বন্ধুসকল ভিডিওটো আৰম্ভ কৰো তো আজিৰ প্ৰথমটো কোৱেশ্চন হল আপোনালোকে চাব পাৰিছে কোনজন আহোম শাসকৰ ৰাজত্বকালত আলাওয়ৰ যুদ্ধ সংঘটিত হৈছিল তো আপোনালোকে অপচন চাব পাৰিছে এই অপচনৰ ভিতৰ কাৰেক্ট আনসাৰটো হল অপচন সি ঠিক আছে অপচন সি টু ইয়াৰ শুদ্ধ উত্তৰ চক্ৰধ্বজ সিংহ ঠিক আছে এখেতৰ ৰাজত্বকালত আলাওয়ৰ যুদ্ধ সংঘটিত হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনটো কি আপোনালোকে চাব পাৰিছে নেক্সট কোৱেশ্চনটো দি আছে হৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকন পিছতে দ্বিতীয়জন নেতা কোন আছিল ঠিক আছে তো লাচিত বৰফুকনৰ পিছতে দ্বিতীয়জন নেতা আছিল হেইগৰাকী হল ৰাজমন্ত্ৰী এটা ৰাজ হ'ব লাগিছিল ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ঠিক আছে ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই আছিল দ্বিতীয় গৰাকী নেতা ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিছে হক নেক্সট কোৱেশ্চনটো আপোনালোকে চাব পাৰিছে 3 নম্বৰ মণিপুৰী ৰজা জয় সিঙে লতাকটা ৰণত অংশগ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে ৰাজেশ্বৰ সিংহক বিয়া দিয়া মণিপুৰী ৰাজকন্যা গৰাকীৰ নাম লিখক তো কোন গৰাকী হয় মণিপুৰী ৰাজকন্যা তো হেই গৰাকী হল অপচন এ কুৰংগ নয়নী ঠিক আছে এগৰাকী মণিপুৰৰ ৰাজকন্যা হয় আৰু এখেতক ৰাজেশ্বৰ সিংহক বিয়া দিয়া হয় ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 4 নম্বৰটো দিয়া আছে অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনসমূহৰ ভিতৰ কাৰেক্ট আনসাৰটো হল অপচন ডি সুপ্ৰভা দেৱী ঠিক আছে এখেত আছিল অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাও সক নেক্সট কোৱেশ্চনটো কি দি আছে চাওক নেক্সট কোৱেশ্চনটো দি আছে 5 নম্বৰ কোৱেশ্চনটো হল উত্তৰ পূব ভাৰতৰ কোন ঠাইত এই বিখ্যাত শিলালিপিটো পাব যত লিখা আছে আপুনি ঘৰলৈ গলে তেওঁলোকক আমাৰ বিষয়ে ক'ব আৰু ক'ব যে আপোনালোকৰ ভৱিষ্যতৰ বাবে আমি আমাৰ বৰ্তমান সমৰ্পণ কৰিছো এই শিলালিপিটো ক'ত আছে ঠিক আছে অপচনসমূহ চাব পাৰিছে আপোনালোকে এই অপচনৰ ভিতৰ কাৰেক্ট আনসাৰটো হল অপচন বি কোহিমা ঠিক আছে কোহিমাত আছে নেক্সট কোৱেশ্চনটো কি চাওক 6 নম্বৰ কোৱেশ্চনটো হল নিম্নলিখিত কোনখন চহৰে 2020-21 বৰ্ষৰ ৰাজ্যিক বাজেট আৰু 2020-21 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসমৰ আইকনিক স্থান হিচাপে বিশেষ অনুদান লাভ কৰিছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনৰ ভিতৰ কাৰেক্ট আনসাৰটো হল অপচন ডি শিৱসাগৰ ঠিক আছে শিৱসাগৰ কাৰেক্ট আনসাৰ হয় আৰু চাওক বন্ধুসকল এই যিবোৰ কোৱেশ্চন লৈ আহিছো মই এই কোৱেশ্চনসমূহ একদম একুৰেট ডিগ্ৰী লেভেলৰ কোৱেশ্চন হয় আপোনালোকে যেটো এইচএস লেভেলৰ কোৱেশ্চন পেপাৰ পালে তাত আপোনালোকে নিশ্চয় ইজি কোৱেশ্চন দেখা পাইছে কিন্তু ডিগ্ৰী লেভেলৰখন ইমান ইজি নহব ঠিক আছে যেহেতু ডিগ্ৰী লেভেলৰ হয় আৰু আপোনালোকৰ এই যেটো ভিডিও আছে এই ভিডিওটো একদম পুৰা ইম্পৰ্টেন্ট হ'ব আপোনালোকে গুৰুত্ব সহকাৰে চাই থাকক ঠিক আছে মই ইয়াতে অলপমান মডাৰেট লেভেলৰ কোৱেশ্চন মাহ লৈ আহিছো ঠিক আছে 7 নম্বৰ কোৱেশ্চনটো হল 1903 চনত মানিক চন্দ্ৰ বৰুৱাই নিম্নলিখিত কণ্ঠ সংস্থা গঠন কৰিছিল ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনৰ ভিতৰ কাৰেক্ট আনসাৰটো হল অপচন বি অসম এছ'চিয়েশ্যন ঠিক আছে অসম এছ'চিয়েশ্যনটো গঠন কৰিছিল কোনে মানিক চন্দ্ৰ বৰুৱাই 1903 চনত ঠিক আছে নেক্সট কোৱেশ্চনটো কি চাওক হোম অফ ৰেড টেইল বুলি কোৱা বুৰঞ্জীসমূহক গ্ৰন্থখনৰ অৰ্থ হল উত্তৰ পূবৰ এটা জনজাতিৰ ঘৰ এই বিখ্যাত জনগোষ্ঠীৰ নাম লিখক কোনটো জনগোষ্ঠীৰ ঘৰ হয় এইটো তো আপোনালোকে অপচনসমূহ চাব পাৰিছে আও আপাতানি খাচীসকল মিজসকল তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন বি আপাতানি ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিছে চাওক নেক্সট কোৱেশ্চনটো দি আছে খনহিৰিক আহোম আৰু কোচ ৰাজ্যৰ মাজত সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল তো আপোনালোকে অপচনসমূহ চাব পাৰিছে কোনটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন সি মাজুলী সন্ধিৰ জগেৰে ঠিক আছে খনহিৰি আহোম আৰু কোচ ৰাজ্যৰ সীমা এই মাজুলী সন্ধিৰ জগেৰে সীমা নিৰ্ধাৰণ কৰা হৈছিল নেক্সট কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনটো কি চাওক 10 নম্বৰ কোৱেশ্চনটো দি আছে কৃষ্ণৰ নাতি অনিৰুদ্ধৰ সৈতে উষাৰ গন্ধৰ্ব বিবাহৰ কাহিনী শ্ৰীমন্ত শংকৰদেৱে ক'ত বৰ্ণনা কৰিছে আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন সি কুমাৰ হৰণ ঠিক আছে কুমাৰ হৰণত লিখিছিল ঠিক আছে নেক্সট কোৱেশ্চন
নেক্সট কুৱেশ্যনটো হৈছে ৰুদ্ৰসিংহই জয়সাগৰ নিৰ্মাণ কৰিছিল জয়সাগৰ কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি মাতৃৰ স্মৃতিত ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো দি আছে কোনজন পৰ্তুগীজ ভ্ৰমণকাৰীয়ে নাৰায়ণৰ ৰাজত্বকালত কোচ ৰাজ্য ভ্ৰমণ কৰিছিল কোচ ৰাজ্য ভ্ৰমণ কৰা পৰ্তুগীজ গৰাকীৰ নাম হ'ল অপশ্যন এ ৰাল্ফ ফিছ ঠিক আছে ৰাল্ফ ফিছ নামৰ যিজন ভ্ৰমণকাৰী আছিল এখেতে আহিছিল নেক্সট কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে ভাৰতৰ কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ মহিলাসকলৰ সহায়ৰ বাবে সখী ওৱান ষ্টপ চেণ্টাৰ নামৰ এটা কেন্দ্ৰ মুকলি কৰিছে ঠিক আছে তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি নাগালেণ্ড ঠিক আছে নাগালেণ্ড হয় ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে আপোনালোকে নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল কাৰ দ্বাৰা স্বীকৃত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল স্বীকৃত ২৭তম সংশোধনীৰ দ্বাৰা ঠিক আছে অপশ্যন এ ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটোত কি দিছে চাওক বড়োলেণ্ড ৰাজ্যৰ লেণ্ড হ'ব বড়োলেণ্ড ৰাজ্যৰ দাবী অধ্যয়নৰ বাবে নিম্নলিখিত কোনখন সমিতিৰ গঠন কৰা হৈছে তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি জি.কে. পিল্লাই সমিতি ঠিক আছে এইটো কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো কি চাওক আপোনালোকে নেক্সট কুৱেশ্যনটো হ'ল ঘিলাঝাৰী ঘাটৰ সন্ধিত কোনে মোগল পক্ষক প্ৰতিনিধিত্ব কৰিছিল তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি মীৰ জুমলা ঠিক আছে ঘিলাঝাৰী ঘাট সন্ধিত মীৰ জুমলাই মোগল পক্ষক প্ৰতিনিধিত্ব কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাওক নেক্সট কুৱেশ্যনটো দি আছে যে কুৰুক্ষেত্ৰৰ যুদ্ধত কিৰাত আৰু চীন সৈন্যৰ বিশাল সৈন্যবাহিনীৰ সৈতে সাহসেৰে যুদ্ধ কৰা ভগদত্তৰ আন নাম কি নামেৰে জনা যায় তো ভগদত্তৰ কি নামেৰে জনা যায় আৰু আন নামেৰে এইটো হ'ল কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি শৈলালয় ঠিক আছে শৈলালয় অপশ্যন বিটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো কি চাব পাৰিছে নেক্সট কুৱেশ্যনটো হ'ল খেন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কাক গণ্য কৰা হয় খেন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কাক গণ্য কৰা হয় এখেতক নীলাম্বৰ বুলি গণ্য কৰা হয় অপশ্যন চি ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নীলাম্বৰ নেক্সট কুৱেশ্যনটো হ'ল কমতা নামৰ এক শক্তিশালী ৰাজ্যৰ বিৰুদ্ধে আহোমসকলৰ প্ৰথম যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন ডি চুকাংফা ঠিক আছে চুকাংফা অপশ্যন ডি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো কি চাওক নেক্সট কুৱেশ্যনটো দি আছে যেতিয়া কৃষ্ণই তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ আহিছিল তেতিয়া শোণিতপুৰ আধুনিক তেজপুৰত তেজৰ নগৰী বুলি কোৱা হয় নিম্নলিখিত কোনজন ৰজাই শাসন কৰিছিল ঠিক আছে কৈছে যে যেতিয়া কৃষ্ণই তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ আহিছিল তেতিয়া শোণিতপুৰৰ অৰ্থাৎ তেজপুৰৰ ৰাজধানী মানে কোনজন ৰজাই শাসন কৰি আছিল তো আপোনালোকে অপশ্যন নম্বৰ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি বান ৰজাই ঠিক আছে বান ৰজাই শাসন কৰি আছিল নেক্সট কুৱেশ্যনটো কি চাওক নেক্সট কুৱেশ্যনটো দি আছে যে মণিপুৰৰ INA সংগ্ৰহালয় ক'ত অৱস্থিত মণিপুৰৰ ক'ত অৱস্থিত ক'ব লাগে চ' ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন চি মৈৰাং ঠিক আছে মৈৰাঙত অৱস্থিত নেক্সট কুৱেশ্যনটো হ'ল হোৱাৰ্ড ডেনিছন ডব্লিউ মমিনক কোনবিধ ভাৰতীয় সাহিত্যকৰ জনক বুলি বিবেচনা কৰা হয় তো আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি গাৰো ঠিক আছে গাৰো সাহিত্যকৰ জনক বুলি জনা যায় ঠিক আছে নেক্সট কুৱেশ্যনটো কি চাওক 23 নম্বৰ কুৱেশ্যনটো হ'ল ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত পুৰুষোত্তম বিদ্যাবাগীছে ব্যাকৰণৰ সংকলন কৰিছিল আৰু অনন্ত কন্দলীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল তো কোনটো হয় ইয়াৰে কাৰেক্ট আনসাৰ কি অনুবাদ কৰিছিল ঠিক আছে কি অনুবাদ কৰিছিল ইয়াতে কি হ'ব লাগিছিলে ঠিক আছে কি অনুবাদ কৰিছিলে ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত পুৰুষোত্তম বিদ্যাবাগীছে ব্যাকৰণ সংকলন কৰিছিল আৰু অনন্ত কন্দলীয়ে অসমীয়া ভাষাত কি অনুবাদ কৰিছিল তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ল অপশ্যন বি ভাগৱত ঠিক আছে ভাগৱত অনুবাদ কৰিছিল অসমীয়ালৈ অনন্ত কন্দলীয়ে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক নেক্সট কুৱেশ্যনটো দি আছে কামাখ্যা মন্দিৰটো কোচ ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল কোনটো খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপশ্যন এ 1565 খ্ৰীষ্টাব্দ ঠিক আছে 1565 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যনটো দি আছে যে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে
গঠন কৰা কমিটিৰ বৰ্তমান অধ্যক্ষ কোন বৰ্তমান যেটো অধ্যক্ষ হেতু হৈছে অপচন এ ন্যায়াধীশ বিপ্লৱ কে শৰ্মা ঠিক আছে এটো ওয়াব হয় বিপ্লৱ কে শৰ্মা নেক্সট কোৱেশ্চনটো কি চাওক নেক্সট কোৱেশ্চনটো দিছে যে নিম্নলিখিত বিবৃতিসমূহৰ বিবেচনা কৰক এইসমূহৰ কণ্ঠ আৰু কোনকেইটা শুদ্ধ ক'ব লাগে চাওক পইণ্টসমূহ দিয়া আছে যে চুকাফাই 1215 খ্ৰীষ্টাব্দত তেওঁৰ গৃহভূমি মাউলুঙৰ পৰা প্ৰব্ৰজন কৰিছিল চুকাফাই 1253 চনৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় ঠিক আছে ইয়াৰ ভিতৰত শুদ্ধ হয় অপচন এ টু একটো শুদ্ধ হয় চুকাফাই 1215 খ্ৰীষ্টাব্দত তেওঁৰ গৃহভূমি মাউলুঙৰ পৰা প্ৰব্ৰজন কৰিছিল অৰ্থাৎ আহিছিল অসমলৈ ঠিক আছে কিন্তু দুই নম্বৰটো ভুল হয় গতিকে কেৱল একটোহে শুদ্ধ ঠিক আছে অপচন এ টু কাৰেক্ট নেক্সট কোৱেশ্চনটো কি চাওক নেক্সট কোৱেশ্চনটো দিয়া আছে যে নিম্নলিখিত কণ্ঠ এটা শুদ্ধ বিবৃতি নহয় কৈছে যে কণ্ঠ শুদ্ধ নহয় চাৰিটা অপচন দি আছে খাচী পাহাৰ আৰু মিজো পাহাৰ দুয়োটাই পাটকাই পৰ্বতমালাৰ অংশ ঠিক আছে এইটো শুদ্ধ হয় কৈছে আমাক কোনটো শুদ্ধ নহয় ফাংপুই বা নীলা পৰ্বত হৈছে মিজো পাহাৰৰ সৰ্বোচ্চ স্থান এইটো শুদ্ধ হয় খাচী পাহাৰক স্থানীয় ভাষাক লুচাই পাহাৰ বুলিও কোৱা হয় এইটো শুদ্ধ নহয় এইটোৱে ভুল ঠিক আছে আটাইবোৰ বিবৃতি শুদ্ধ গতিকে এইটোৱে ইয়াৰ কেন্সাৰ ঠিক আছে তো নেক্সট কোৱেশ্চনটো হ'ল ভাৰতৰ কোনখন ৰাজ্য ম্যানমাৰৰ সৈতে সীমা ভাগ নকৰে ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে অৰুণাচল প্ৰদেশ মণিপুৰ নাগালেণ্ড অসম ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপচন ডি অসম ঠিক আছে অসমে ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে আৰু বাকি অৰুণাচল প্ৰদেশ মণিপুৰ আৰু নাগালেণ্ডে কৰে ঠিক আছে কোনটো কি দিছে চাওক কোনখন ভাৰতীয় ৰাজ্য কেন্দ্ৰীয় সাহিত্য অঞ্চলত ৰাজ্যখনৰ যুদ্ধৰ বীৰসকলক স্মৰণ কৰিবলৈ খংজম দিৱস পালন কৰা হয় মণিপুৰত ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক কি দিছে নিম্নলিখিত কোনটো সাংস্কৃতিক প্ৰতিষ্ঠান 1985 চনৰ প্ৰথম অসম চুক্তিৰ পৰা জন্মগ্ৰহণ কৰিছিল ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ল অপচন সি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ঠিক আছে এইটো এই সাংস্কৃতিক প্ৰতিষ্ঠানটো 1885 চনৰ অসম চুক্তিৰ পৰা জন্মগ্ৰহণ কৰিছিল ঠিক আছে তো নেক্সট কোৱেশ্চনটো আপোনালোকক মই হোমৱৰ্ক হিচাপে দি আছোঁ তো আজিৰ এইখিনি আছিল আজিৰ কোৱেশ্চনসমূহ তো আপোনালোকে নেক্সট কোৱেশ্চন চাব পাৰিছে অসমত প্ৰথম সভাশাল কেতিয়া স্থাপন কৰা হৈছিল আপোনালোকে অপচনসমূহ চাব পাৰিছে ইয়াৰ ভিতৰত আপোনালোকে কমেণ্ট কৰি অপচনটো এনসাৰটো দিব চেষ্টা কৰিব ঠিক আছে আৰু আজিৰ এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে তো আৰু আমাৰ চেনেলটোত বেলেগ টপিকৰ ওপৰত ভিডিঅ' দি থকা হৈছে এডিআৰিৰ বাবেই ম্যাথছ আছে ৰিজনিং আছে জিকে আছে তো আপোনালোকে চাই থাকিব ঠিক আছে ধন্যবাদ